ছাত্ৰ-ছাত্ৰীসকল ইংলিছ পয়েট্ৰি সেকশনৰ 2024 বৰ্ষৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চন 2 মাৰ্ক কোৱেশ্চনখিনি ইয়াত আলোচনা কৰা হৈছে মই এনে ধৰণৰ ভিডিও আৰু নিদিও বুলি ভাবিছিলো পৰীক্ষাৰ আগত কিন্তু বহুতে কমেন্ট কৰিছে যে পয়েট্ৰি সেকশনৰ প্ৰ'জ সেকশনৰ যেনেকৈ 2 মাৰ্ক কোৱেশ্চনখিনি একেলগ কৰি দিয়া হৈছিল ঠিক তেনেকৈ পয়েট্ৰি সেকশনৰো এটা ভিডিও বিচাৰি আছিল আৰু সেইভাবে তোমালোকৰ সুবিধা হোৱাকৈ এই প্ৰশ্নখিনি অলৰেডি বিভিন্ন ভিডিওত হৈ আছে বিভিন্ন ভিডিও বিলাকত কিন্তু গুটেখিনি ইম্পৰ্টেন্ট কোৱেশ্চন একেটা ভিডিওত বিচাৰিছিল বহুত যাতে পঢ়াত সুবিধা হয় আৰু সেই কাৰণে ভাবিছো হয় কথাটো ঠিকই মাত্ৰ এটা দিন আছে আজি আৰু গুটে ভিডিও বিলাক খুচৰি থকাত কৈ এটা ভিডিও চাই ছাত্ৰ-ছাত্ৰী সকলে যদি প্ৰিপাৰেচন চলাব পাৰে তেতিয়া ভাল কথা হ'ব বুলি মই ভাবিলো আৰু এই 2 মাৰ্কৰ 2 মাৰ্ক যেটো পয়েট্ৰি সেকশনৰ ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ্স বিলাক আছে সেইখিনি একেটা ভিডিওত দিয়াৰ সিদ্ধান্ত ললো ছাত্ৰ-ছাত্ৰী সকল এই ভিডিওটো তোমালোকক পৰীক্ষাৰ আগদিনাখন পঢ়াত যথেষ্টখিনি সহায় হ'ব বুলি আশা কৰি এই ভিডিওটো তোমালোকলৈ আগবঢ়ালো What is this sadness that Neruda talks about? এই প্ৰশ্নটো 2014, 15 আৰু 20 চনত উচ্চতৰ মাধ্যমিক ফাইনেল এক্সামত আহিছিল ইয়াত কোৱা হৈছে What is this sadness? Is sadness to কি that Neruda talks about? কবি নেৰুদাই এই sadness বিষণ্ণতা বা বিমৰ্ষতা এই বিষণ্ণতা বা বিমৰ্ষতা কি বুজাব বিচাৰিছে By sadness, a বিষণ্ণতা শব্দটোৰ দ্বাৰা Neruda talks about people's utter failure of understanding themselves. তেখেতে বুজাব বিচাৰিছে যে মানুহে নিজক বুজি পাবলৈ যি সম্পূৰ্ণৰূপে ব্যৰ্থ হয় মানুহে নিজক বুজি পাবৰ কাৰণে ব্যৰ্থ হোৱাৰ কথাটোকে কবিয়ে বিষণ্ণতা পাইছে বা কবিয়ে বিষণ্ণতা বুলি ক'ব খুজিছে Their madly rash activities are inviting an undesirable fate to them. তেওঁলোকৰ a madly rash activity মানে হৈছে সময় নাই কাৰো হাতত সময় নাই একদম উন্মত্তভাৱে কামবিলাক কৰিবলগীয়া হৈ যায় মানে এই যে সময় নাই আমি যে দৌৰি আছো পৃথিৱীখনত কামৰ পিছে পিছে যে দৌৰি আছো এইখিনিক madly rash activity বুলি কবিয়ে ক'ব খুজিছে আৰু এই madly rash activityৰ পিছে পিছে ঘূৰি ফুৰোতে আমি undesirable fate ৰ লগত মিট হৈছো that means আমি অপ্ৰত্যাশিত কিছুমান ৰিজাল্ট পাবলগা হৈছে so he emphasized upon keeping quiet and thus introspect their own activities সেইভাবে কবিয়ে সকলোকে আত্মানুসন্ধান বা introspect অন্তৰ্দৰ্শন আত্মদৰ্শন কৰিব কৈছে নিজে নিজকে ভালকৈ চাব কৈছে আৰু যাৰ ফলত আমি নিজৰ এক্টিভিটিখিনি এবাৰ এসেস কৰিব পাৰো ঠিকে কৰি আছো নে নাই বা আমাৰ এইখিনি কাম কৰি আমি জীৱনৰ উদ্দেশ্য সফল হৈছে নে নাই এই গুটেখিনি কথা আমি নিজে নিজক বুজি পাম যেতিয়া আমি নিজৰ কৰ্মৰাজিৰ ওপৰত ইন্ট্ৰস্পেক্ট কৰিম Question number 2 What is the exotic moment the poet Pablo Neruda wishes for 2016, 18 আৰু 19 চনত এই কোৱেশ্চনটো আহিছিল ইয়াত এক্সোটিক মোমেন্টৰ কথা কোৱা হৈছে এক্সোটিক মোমেন্ট হৈছে এক আচহুৱা সময় অগতানুগতিক এক মুহূৰ্ত যেটো সদায় মানুহৰ জীৱনলৈ নাহে কিন্তু কবিয়ে তেনে এক মুহূৰ্তৰ কথা কল্পনা কৰিছে কামনা কৰিছে তো সেই এক্সোটিক মোমেন্টটো কি সেই আচহুৱা সময়টো কি সেই বিশেষ সময়টো কি The poet wishes for an exotic moment কবিয়ে এক আচহুৱা বা অগতানুগতিক মুহূৰ্ত ক্ষণৰ কথা কল্পনা কৰে This exotic moment come when all keep quiet for a moment সেই বিশেষ মুহূৰ্তটো তেতিয়া আহিব যেতিয়া সকলো মানুহে কিছু সময়ৰ বাবে হলেও নিজকে স্তব্ধ কৰি পেলাব নীৰৱ কৰি পেলাব Find out a little bit time for introspect putting aside all rush activities নিজৰ বাবে অকমান সময় উলিয়াই লৈ নিজক আত্মানুসন্ধান কৰিব আত্মদৰ্শন কৰিব and when all engines are stopped যেতিয়া সকলো ইঞ্জিন ষ্টপ কৰি দিব for a moment and thus unite human being into brotherhood আৰু এনেকৈ মানৱ জাতিক পৃথিৱীত মানৱ জাতিৰ এক বন্ধুত্বৰ বা ভাতৃত্বৰ দোলেৰে বান্ধ খুৱাবলৈ সক্ষম হ'ব বুলি কবিৰ বিশ্বাস আৰু সেই মুহূৰ্তটোকে কবিয়ে exotic moment বা অগতানুগতিক সময় বুলি ক'ব খুজিছে Question number 3 What is Pablo Neruda's opinion about different kind of wars
2019 এই কোৱেশ্চনটো পৰীক্ষাত আহিছিল যে পাবলো নেৰুদাৰ যুদ্ধ সম্পৰ্কে অপিনিয়ন কি তেওঁৰ মতামত কি Pablo Neruda is in the opinion that there are three types of war. Pablo Nerudaৰ মতে তিনি প্ৰকাৰৰ যুদ্ধ আছে green war that damages environment green war যিটোৱে environment damage কৰে war with poisonous gases বিষাক্ত গেছেৰে যিবিলাক যুদ্ধ কৰা হয় war with dangerous firearms এই মাৰাত্মক আগ্নেয়াস্ত্ৰেৰে যিবিলাক যুদ্ধ হয় সেইটো হৈছে war with dangerous firearms Neruda advocates of stopping all kinds of war for greater human interest কবি নেৰুদাই সকলো প্ৰকাৰৰ যুদ্ধ বন্ধ কৰিবলৈ সকলোকে আহ্বান জনাইছে he goes on to say that by self introspection one would be able to understand the right thing তেখেতে ক'ব খোজে যে যদি সকলোৱে ইন্ট্ৰস্পেক্ট কৰে আত্মদৰ্শন কৰে আত্মানুসন্ধান কৰে আৰু এই যুদ্ধৰ বিষয়ে চিন্তা কৰে বুজিবলৈ যত্ন কৰে তেতিয়াহলে দেখিব যে পৃথিৱীত যুদ্ধৰ প্ৰয়োজন নাই গতিকে সকলোৱে যুদ্ধ এৰাই চলিবলৈ তেতিয়াই সক্ষম হ'ব যেতিয়া মানুহে ইন্ট্ৰস্পেক্ট কৰিবলৈ সঠিক ইন্ট্ৰস্পেক্ট কৰিবলৈ সক্ষম হ'ব What is the message that kids want to convey through a thing of beauty খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন ইম্পৰ্টেন্ট কোৱেশ্চন 14 16 আৰু 20 তিনিবাৰ আহিছিল যে কবিতাটোৰ দ্বাৰা কবিয়ে কি মেছেজ কনভে কৰিব বিচাৰিছে Through the poem A Thing of Beauty the poet Keats conveys message that all beautiful things are the endless source of joy কবিতাটোৰ দ্বাৰা কবিয়ে এই মেছেজটো দিব বিচাৰিছে যে সকলো সুন্দৰ বস্তুৱেই এক সীমাহীন আনন্দৰ উৎস A thing of beauty is always a thing of beauty its loveliness never decreases সুন্দৰ বস্তু এটা চিৰদিনই সুন্দৰ ইয়াৰ আকৰ্ষণ সদায় বৃদ্ধি পাই গৈ থাকে ইয়াৰ আকৰ্ষণ কেতিয়াও নিম্নগামী নহয় In spite of some disappointing things the world is full of beautiful things পৃথিৱীত কিছু নিৰাশাজনক বস্তু থকা সত্ত্বেও কিন্তু পৃথিৱীখন সুন্দৰ বস্তুৰে ভৰপূৰ Having a magical power to give constant happiness and unending joy আৰু যি সুন্দৰ বস্তুবিলাকৰ এক যাদুকৰী শক্তি আছে এই যাদুকৰী কিহৰ যাদুকৰী শক্তি আছে সীমাহীন আনন্দ আৰু অফুৰন্ত সুখ দিয়াৰ এক যাদুকৰী শক্তি আছে to the world removing all kinds of sadness and suffering পৃথিৱীখনত এই সীমাহীন সুখ আৰু অফুৰন্ত আনন্দ দিয়াৰ শক্তিৰে পৃথিৱীত থকা সকলো দুখ ভাগৰ আঁতৰাই দিয়াৰ ক্ষমতা আছে How is the thing of beauty a joy forever 2017 এই প্ৰশ্নটো আহিছিল A thing of beauty is a joy forever as its value and loveliness never decreases সুন্দৰ বস্তু এটা পাইপত চিৰদিনৰ বাবেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকে কাৰণ ইয়াৰ আকৰ্ষণ কেতিয়াও কমি নাযায় It means a beautiful thing of any form makes a person delighted for a long time সুন্দৰ বস্তু দেখাৰ লগে লগে এগৰাকী ব্যক্তি বহু সময়ৰ মনটো ভাল হৈ যায় It's a source of enjoyment, joy and contentment for ever সুন্দৰ বস্তু এটা হৈছে সন্তুষ্টি তৃপ্তি আৰু আনন্দৰ এক দীঘলীয়া ঔষধ বুলি আমি ক'ব পাৰো What increases continuously in a thing of beauty 2018 এই প্ৰশ্নটো আহিছিল সুন্দৰ বস্তু এটাত কি সদায় বাঢ়ি গৈ থাকে As stated by John Keats in the poem কবিয়ে উল্লেখ কৰা দৰে loveliness always increases in a thing of beauty সুন্দৰ বস্তু এপদত সদায় ইয়াৰ আকৰ্ষণ বাঢ়ি গৈ থাকে As the beautiful thing is a joy forever যিহেতু সুন্দৰ বস্তু এটাৰ আকৰ্ষণ চিৰদিনেই থাকে so it increases happiness pleasure and enjoyment for a long time and it never becomes worthless এভাবে কি কৰে ই আমাক দিয়ে বৃদ্ধি কৰে সুখ তৃপ্তি আনন্দ বহু দিনৰ বাবে আৰু ই কেতিয়াও nothingnessত পৰিণত নহয় worthless মূল্যহীন হৈ নাযায় Question number 4 Name the things of nature that are constant source of beauty 2016 এই প্ৰশ্নটো আহিছিল প্ৰকৃতিৰ সেই বস্তুকেইটাৰ নাম লিখিব লাগে যি চিৰদিনৰ বাবে সুন্দৰৰ কাৰণ হয় Each and every element of nature is a constant joy a source of beauty and thus source of joy হয়
প্ৰকৃতিৰ সকলো বস্তুই আমাৰ কাৰণে ভাল লাগে, আমাৰ কাৰণে সুন্দৰতাৰ বা আনন্দৰ কাৰণ হয়। The natural things that are constant source of beauty mentioned in the poem A Thing of Beauty are, কিন্তু যিকেইটা প্ৰাকৃতিক বস্তু এই কবিতাটোত কবিয়ে উল্লেখ কৰিছে, যাক সুন্দৰ বুলি কৈছে কবিয়ে বা যি সুন্দৰ বস্তু তালিকাভুক্ত কৰা হৈছে সেইকেইটা হৈছে the sun, the moon, trees, flowers like daffodils and muskrose, and rills of clear water. Question number 5 হল what according to kids never passes into nothingness. 2015 এই প্ৰশ্নটো সোধা হৈছিল কি nothingnessত পৰিণত নহয়, কি মূল্যহীন হৈ নপৰে। According to kids, a beautiful thing that is a continuous source of joy, happiness and pleasure never passes into nothingness. এপদ সুন্দৰ বস্তু যি সদায়ৰ কাৰণে বা চিৰদিনৰ বাবে আনন্দৰ কাৰণ, তৃপ্তি, আনন্দ, সুখ আৰু স্বাচ্ছন্দ্যৰ কাৰণ, সি তেনে এটা বস্তু কেতিয়াও কি হয় মূল্যহীনত পৰিণত নহয়। It means any form of beautiful thing, natural or artificial, always pleases us and never becomes worthless. ইয়াত এটুকে ক'ব বিচৰা হৈছে যে যিকোনো সুন্দৰ বস্তু এটা এই প্ৰকৃতিৰেই হওক বা আৰ্টিফিচিয়েলিও হওক, নেচাৰেল আৰু আৰ্টিফিচিয়েল যিয়ে নহওক, সুন্দৰ বস্তু এটাৰ কিন্তু মূল্য সদায় বাঢ়ি গৈ থাকে, ই কেতিয়াও ৱৰ্থলেছ হৈ নপৰে, মূল্যহীন হৈ নপৰে। 2015ত প্ৰশ্নটো সোধা হৈছিল কি কিংবদন্তীৰ ওপৰত এই কবিতাটো আধাৰিত। As we all know that the poem is excerpt from the poetic romance Endymion based on Greek legend, আমি যেহেতু সকলোৱে জানো যে এই কবিতাটো A Thing of Beauty নামৰ কবিতাটো এন্ডিমিয়ন নামৰ কবিতাৰ পৰা উঠাই অনা হৈছে, এন্ডিমিয়ন নামৰ পয়েটিক ৰোমান্সৰ পৰা উঠাই অনা হৈছে। এন্ডিমিয়নটো হৈছে এটা গ্ৰীক লেজেণ্ডৰ ওপৰত আধাৰিত। According to this legend, এই লেজেণ্ডৰ মতে, এই কিংবদন্তি মতে, a beautiful young shepherd and poet had a vision of moon goddess Cynthia. shepherd এগৰাকীয়ে moon goddess Cynthiaক প্ৰত্যক্ষ কৰিছিল and had made a determination to search out her. আৰু এই moon goddess Cynthiaক search out কৰাৰ বাবে determination কৰিছিল বা মন স্থিৰ কৰিছিল। What is in the news as mentioned in the poem A Roadside Stand? Roadside Stand কবিতাটিত উল্লেখ থকা নিউজটো কি আছিল? That the poor and the rural people will be settled in the villages next to the theatre and the store is in the news as mentioned in the poem A Roadside Stand. দুখীয়া ব্যক্তিসকলক থিয়েটাৰ হলৰ কাষতে থকা, থিয়েটাৰ হল আৰু ষ্টৰৰ কাষতে থকা গাঁওখনত তেওঁলোকক সেটেল কৰোৱা হ'ব বা সংস্থাপন দিয়া হ'ব বুলি বা থাকিবলৈ দিয়া হ'ব বুলি যি ওলোৱা খবৰটোৱে আছিল এই ৰোডসাইড ষ্টেণ্ডত উল্লেখ থকা নিউজ। How did the travelers on the highways react to the roadside stand? roadside standত ট্ৰেভেলাৰ সকলে কেনে ধৰণৰ ৰিয়েক্ট কৰিছিল বা ব্যৱহাৰ কৰিছিল? The travelers on the highways didn't react positively to the roadside stand. ট্ৰেভেলাৰ সকলে বৰ পজিটিভলি ৰিয়েক্ট কৰা নাছিল। The reaction of passengers was not at all encouraging for the poor people who wanted to sell a few things, vegetables to have some city money. ট্ৰেভেলাৰ সকলে বা পেছেঞ্জাৰ সকলে একেবাৰেই এনকাৰেজিং ব্যৱহাৰ কৰা নাছিল। Travelers in magnificent cars never stops to buy things. If few would stop, they would inquire directions or ask for fuel. যদিও কোনোবা দামী গাড়ীৰ তাত ৰখিছিল, সেইবিলাক কিন্তু বস্তু কিনাৰ বাবে নহয়, তেওঁলোকে কেৱল ডিৰেকশ্যন নাইবা ফিউল বিচাৰিহে তাত কেতিয়াবা ৰৈছিল। Who are referred to as the flowers of cities in roadside stand? 2018 চনত এই প্ৰশ্নটো পৰীক্ষাত আহিছিল। So flowers of cities বুলি roadside stand কবিতাটোত কাক কোৱা হৈছে? The city people who are rich, have money and whose cash flow support the cities are referred to as the flowers of cities in roadside stand. 2018 আৰু 14 চনত আহিছিল এই প্ৰশ্নটো। Which things irritated the passers-by who stopped at the roadside stand? roadside standৰ কাষেৰে পাৰ হৈ যোৱা যাত্ৰীসকলক কিহে আমনি দিছিল? The tasteless painting of the roadside stalls. roadside stallত যিটো tasteless painting,
মানে ৰুচিহীন পেইন্টিং যি তাত আছিল যেনে with s turned wrong n turned wrong মানে s টো ভুলকে লিখা আছে n টো ভুলকে লিখা আছে আৰু এইবিলাকে irritated the passers-by who stopped at the roadside stand তাত roadside stand ৰ ওচৰত ৰুৱা যাত্ৰীসকলক আমনি দিছিল they not only disliked it but also complained that the stall spoils the aesthetic beauty of the area তেওঁলোকে কেৱল সেইটো যে বেয়া পাইছিল তেনে নহয় আনকি কমপ্লেইনো কৰিছিল আৰু কমপ্লেইন কৰি কৈছিল যে এই এৰিয়াটোৰ এস্থেটিক বিউটিটো এই টেষ্টলেছ পেইন্টিং বিলাকে প্ৰভাৱ পেলাইছিল বুলি তেওঁলোকে ক'ব খুজিছিল water being sold in the roadside stand 2017 চনত এই প্ৰশ্নটো আহিছিল roadside standত কি কি বস্তু বিক্ৰী কৰা হৈছিল wild berries kept in wooden containers and golden squash some crook-necked with silver words are the things that are being sold in the roadside stand তাত বিক্ৰী কৰা বস্তুবিলাক আছে wild berries আছিল যিবিলাক কাঠৰ কণ্টেইনাৰত ৰখা হৈছিল golden squash সকলে জানে এটা some crook-necked বেকা কিছুমান বেকা হৈ থকা squash আছিল with silver words আৰু squash বিলাকৰ কি থাকে গাত ৰূপালী বৰ্ণৰ মাহ থাকে নহয় জানো এইখিনি বৰ্ণনাহে দিছে ইয়াত squashৰ are the things that are being sold in the roadside stand এইবিলাক বস্তু roadside standত বিক্ৰী কৰা হৈছিল of all those selfish curs some stop there but not for buying something why do they stop there at all 2016 চনত এই প্ৰশ্নটো আহিছিল প্ৰশ্নমতে of all those selfish curs some stop there but not for buying something এই গুটি selfish car বিলাকৰ ভিতৰত কিছুমান কাৰ তাত ৰৈছিল ক'ত ৰৈছিল এই roadside standৰ ওচৰত আহি ৰৈছিল হি কিন্তু বস্তু কিনাৰ বাবে নহয় কিয় যদি বস্তু কিনাৰ বাবে ৰোৱা নাছিল তেতিয়াহলে কিয় ৰৈছিল some of the selfish cars stopped near the roadside stand not to buy anything from the poor shopkeepers but to fulfill their own purpose এই দৰিদ্ৰ কৃষকসকল বা যিসকলে তাত দোকান দিছিল বা বস্তু বিকিবলৈ বহি আছিল তেওঁলোকৰ পৰা বস্তু কিনিবৰ কাৰণে ৰোৱা নাছিল তেওঁলোকৰ নিজা উদ্দেশ্য পূৰণৰ বাবে তাত ৰৈছিল some stops to ask the way to where it is bound কিছুমানে তাত ডিৰেকচন হে বুজিছিল বা এই ৰাস্তাৰ কোনফালে যোৱা হৈছে বা এই ৰাস্তা কলৈ গৈছে তেনে ধৰণৰ প্ৰশ্ন খুদিবৰ কাৰণে তাত ৰৈছিল who will soothe the rural poor out of their weeds and how কোনে এই দুখীয়া ব্যক্তিসকলক সমস্যা সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল greedy good doers মানে লোভীয়া ব্যক্তিসকল যিসকলে আনৰ ভাল কৰাৰ প্ৰতিশ্ৰুতি হে দিয়ে বা প্ৰিটেণ্ড কৰে ভাও হে জুৰে প্ৰকৃততে ভাল কৰাৰ মানসিকতা নাথাকে তেনে ব্যক্তিসকল greedy people pretending to be doing good things and beneficial beasts of prey the people who are cruel like the flesh-eating wild animals pretending to be generous যিসকলে মহানুভৱতা দেখুৱাবলৈ যত্ন কৰে কিন্তু প্ৰকৃততে তেওঁলোক flesh-eating wild animalৰ নিচিনা আৰু তেওঁলোকে will soothe the rural poor out of their weeds by not giving them necessary facilities তেওঁলোকেহে এই দুখীয়া বা দৰিদ্ৰ ব্যক্তিসকলৰ দুখ দুৰ্দশা নাইকিয়া কৰিব বুলি কৈ তেওঁলোকক ঠগি যায় আৰু তেওঁলোকক প্ৰয়োজনীয় সুবিধা নিদিয়ে why do the people who are running the roadside stand ask for some city money 2015 চনত এই প্ৰশ্নটো আহিছিল why do the people who are running the roadside stand যিসকল ব্যক্তিয়ে এই roadside stand চলাইছিল ask for some city money তেওঁলোকে কিয় city money বা মহানগৰৰ টকা কিয় বিচাৰিছিল the people who are running the roadside stand ask for some city money so that they can make a little change in their life তেওঁলোকে মহানগৰৰ টকা বা ধনী মানুহৰ টকা বুলি ক'ব পাৰি ইয়াত কিছু পৰিমাণে তেওঁলোকৰ হাতলৈ অহাটো বিচাৰিছিল কিয়নো তেওঁলোকে বিশ্বাস কৰিছিল যে হেয়া তেওঁলোকৰ জীৱনৰ কিছু পৰিৱৰ্তন আনিব পাৰিব at least they can afford a few essential things for livelihood and thus lead a life of happiness ভাবিছিল যে তেনে টকা পালে
নিশ্চয় কিছু প্ৰয়োজনীয় বস্তু তেওঁলোকে কিনি ল'ব পাৰিব যিটোৱে তেওঁলোকৰ জীৱনত কম পৰিমাণে হ'লেও আনন্দ দিব পাৰিব